অসমৰ সংস্কৃতিৰ বৰঘৰ মাজুলী সত্ৰ নগৰীৰূপে খ্যাত মাজুলীৰ লোকসকল সত্ৰীয়া সংস্কৃতিৰ আলমত আগবঢ়া। এই সত্ৰ নগৰীত গীত নৃত্যৰ পৰা আৰম্ভ কৰি দেৱবাদ্যলৈকে কোনোটোতেই প্ৰতিভাৰ অভাৱ নাই। আজি এন লাইভে দেখুৱাম নতুন প্ৰজন্মৰ দুগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ প্ৰতিভা। বিহু, দিহানাম, টোকাৰী গীতৰ পৰা আৰম্ভ কৰি ঢোল, খোল, পেঁপা, বাঁহী, নাগাৰা সকলোতে আছে দুয়োগৰাকী যুৱশিল্পীৰ সমান বুবত্তি। এবাৰ চাওক মাজুলীৰ দুদুল বৈশ্য আৰু জ্যোতি শইকীয়াৰ চমকপ্ৰদ প্ৰতিভা। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ এক প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মই দুদুল বৈশ্য। আপোনাৰ বহুত বছৰৰ পৰা লোকগীত গাই আছোঁ, ৰাসৰ ৰংমঞ্চতো গীত গাই আছোঁ, এইধৰণে গীত গাই আছোঁ আৰু আপোনালোকৰ চেনেলতো এইবাৰ অলপমান দি চাইছোঁ বাৰু। পিছেপৰে কেনেকৈ কিমান পাওঁ আৰু দিবলৈ চেষ্টা কৰিম। মই লোকগীত বেছিকৈ গাওঁ আৰু লোকগীত, দিহানাম, বিহু এই ধৰণৰ গীতখিনি গাওঁ আৰু বছৰৰ পৰা গাই আছোঁ। নিজৰ ৰংমঞ্চতো গীত গাই আছোঁ। মহাৰাসৰ পৰা ধৰি আপোনাৰ গোপবালকৰ এইখিনি গীততো অকণমান হেৰি কৰি আছোঁ, এই ধৰণে গীত গাই আছোঁ। চাই আছোঁ, চেষ্টা কৰি আছোঁ কিমান দূৰ কি কৰিব পাৰোঁ আৰু। গীত তেনেকৈ ইমান লিখা নাই বাৰু, দুই এটা মাজে মাজে হেৰি কৰিছোঁ বাৰু, চেষ্টা কৰি আছোঁ আৰু। এটা গীত দিছোঁ আপোনালোকৰ চেনেলত, শুনি চাব নতুনকৈ, হয়তো ভুল হ'ব পাৰে গীতটো গোৱাত, ক্ষমা কৰিব আপোনালোকে। গীতটো চীনত আছে মূৰ্খ মানুহ বুলি গীতটো গাইছোঁ, সেইটো অকণমান মই নিজেই হেৰি কৰিছিলোঁ। হয়, মাজুলীতে জ্বলিছো আলিয়ে দুখ পালে সাৱদিব ঘুতকে কি পাৰে ও দৰিয়া ঘাটতে কলিজাতে কেঁচি। কোৱা। নমস্কাৰ, মই জ্যোতি শইকীয়া। মই বহুত সৰুৰ পৰাই সংগীত জগতত চৰ্চা কৰি আহিছোঁ আৰু মোৰ গাঁও ৰঙাচাৰী নিকিনিখোৱা। আজি এই মোৰ প্ৰতিভা মাতি আনিছোঁ দাদাহঁতক দেখুৱাবলৈ, যাতে ভুল হ'লেও যে কোনেও ক্ষমা কৰিব সকলোৱে। মই সংগীত জগতৰ পৰা বহুত আগৰ পৰাই জড়িত হৈ আছোঁ। মই বাদ্যযন্ত্ৰ খোল বজাওঁ, পেঁপা বজাওঁ, বাঁহীও বজাওঁ, কেতিয়াবা এনেকৈ বিহু প্ৰগ্ৰেমো কৰোঁ। ৰাতি 12 বজাত দাঁতত ফেৰে গণিত বহি বৰশী বাতোৰে লগত একাঠু পানীতে নামি লৈ আছিলোঁ সপোনৰ দেশত। সেই সপোনেও কৰে আমনি, তিতাৰসে ভৰা নভবা কাহিনী। ভজৰি পামুৰ
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271